হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ কনকা ভিলেজ ৰিজৰ্টলৈ। আমাৰ ঘৰৰ পৰা নিচেই ওচৰত আধা ঘণ্টামান লাগিব। এইটো ভিলেজ ৰিজৰ্টখন পৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত। চ' চাই গৈ থাকক ভিডিঅ'টো আপোনালোকে। Hello guys, welcome back to our channel. Please like, subscribe, share, subscribe. मेरे पास कोई क्यूट है पसंद लगी से नहीं कैमरा तो ऑन हो गई से ये पता है बोले इनका सफर था उस दिन का आज देखने को मिल गया गाइस टी गार्डन है बस पूरा काट के रखा है আমি আহি পালোঁ। চ' ইয়াৰ এৰিয়াটো বহুত ডাঙৰ হয়। আমি প্ৰথমে ভিতৰৰ ফালে এৰিয়াটো আগতে চাম যিহেতু। চ' ইয়াতে আমি টিকেট কাটি লৈছোঁ। ইয়াতে আমি লেট হোৱাৰ বাবে আমি এক্টিভিটিছবোৰ নকৰোঁ। ইয়াতে বহুত এক্টিভিটিছ আছে। চ' আমাৰ এক্টিভিটিছ নকৰোঁ বাবে 150কৈ লৈছে পাৰ পাৰ্চন আৰু কুপন দিছে। কুপনটো আমি ইয়াতে এক্টিভিটিছ কৰিলে কুপনো দিছে। কুপনটো এক্টিভিটিছৰ এৰিয়াটো ইউজ কৰিব পাৰি, নহ'লে ৰেষ্টুৰেণ্ট এৰিয়াটো কিবা খোৱাত কুপনখিনি ইউজ কৰিব পাৰি। চ' চাই গৈ থাকক আপোনালোকে ভিডিঅ'টো। সুইমিং পুলৰ পানীয়ে নাই, লেতেৰা হৈ আছে। গৰম দিনত ভাল চুইমিং কৰিবলৈ, বাট ইয়াত এতিয়াতো ঠাণ্ডা দিন, চ' পানী চানী নাই। গোলাপ ফুল কেইটা মাছৰুমৰ ব্যৱস্থাও কৰা হৈছে ইয়াতে। জিপ লাইনিং এটা এক্টিভিটিছ হয়। সাইক্লিং কৰিবি নেকি ৰতে? ইয়াতে আপোনালোকে বহুত এক্টিভিটিছ কৰিব পাৰিব। আৰু এইটো চাইডে আছে কটেজবোৰ, য'ত আপোনালোকে বুক কৰি থাকিব পাৰিব। ফেমিলি ফ্ৰেণ্ডছ আহি ভালকৈ টাইম স্পেণ্ড কৰিব পাৰে। আৰু জেগাখিনি বহুত ধুনীয়া হয় আৰু এৰিয়াও বহুত ডাঙৰ হয়। তাতে আৰু এক্টিভিটিছবোৰো আছে আৰু ভালকৈ কোৱালিটিৰ টাইম স্পেণ্ড কৰিব পাৰি। আৰু ফুড কৰ্নাৰ্ছবোৰো আছে। নদীটো ওচৰ আহি পালে। ভিউটো ইমান ধুনীয়া, চাওকচোন। কাৰ বাৰ্থডে হৈ আছে, বাৰ্থডে সেলিব্ৰেশ্যন। বেট আছে তো কোকো আছে ইয়া নাই।
আমি এতিয়া গৈ আছোঁ ৰেষ্টুৰেণ্ট এৰিয়ালৈকে। ইয়াতে ৰেষ্টুৰেণ্টৰ ভিতৰত ছুইমিং পুলো আছে, বাৰ পাই যাব আৰু পোৱালীবিলাকৰ খেলাৰ বহুত এক্টিভিটিছবোৰ আছে ইয়াতে ভিতৰত। চ' চাই গৈ থাকক ভিডিঅ'টো আপোনালোকে। ফটো উঠা মানুহ কেইজনী বাবা ইহে উঠে বেছি মই নুঠো সেইটো ৰেষ্টুৰেণ্ট বিকিনি চিকিনি পিন্ধি আহে मेरा नाक से देसी घी चलेगा अभी देसी घी पतंजलि घी full enjoy ready যাবলৈ ঘৰ যাবলৈ ready okay okay चल